নমস্কাৰ, ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পুনৰবাৰ সকলোকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আজি পবিত্ৰ মকৰ সংক্ৰান্তি। মকৰ সংক্ৰান্তিৰ অৰ্থটো হৈছে সূৰ্য আজি মকৰ ৰাশিত সোমাল। যোৱা ৰাতি সূৰ্য মকৰ ৰাশিত সোমোৱাৰ লগে লগে উত্তৰায়ণ বুলি কয়। উত্তৰায়ণ হৈছে বছৰটোৰ ছমাহলৈকে থাকে উত্তৰায়ণ। আজি সূৰ্য মকৰ ৰাশিত সোমাই উত্তৰায়ণ জুলাই মাহৰ মধ্যম ভাগলৈকে থাকিব। আৰু এই সময়খিনিত মই মোৰ অনুৰাগীসকলক জনাওঁ, সম্পত্তি ক্ৰয়, যান বাহন ক্ৰয়, নতুন গৃহ নিৰ্মাণ, মাংগলিক বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে বা শুভ মংগলময় যিকোনো কৰ্ম এই মকৰ সংক্ৰান্তিৰ পৰা আৰম্ভ কৰি ছমাহলৈকে কৰিলে শুভ মংগলময় হয় বুলি জ্যোতিষশাস্ত্ৰত বিশ্বাস। আৰু সেই গতিকে শুভ মংগলময় কৰ্মখিনি কৰিবৰ হ'লে মোৰ অনুৰাগীসকল, মোৰ দৰ্শকসকলে এই সময়খিনিতে দিন বাৰ ঠিক কৰি আগবাঢ়িবলৈ নিশ্চয় চেষ্টা কৰিব বুলি মই আশা ৰাখিলোঁ। আজি মই এই মকৰ সংক্ৰান্তিৰ দিনা এটা বিশেষ নতুন ভিডিঅ' আপোনালোকে লৈ আহিছোঁ। এই ভিডিঅ'টোত মই প্ৰায় জানুৱাৰী মাহৰ আহিবলগীয়া এই দিনকেইটা আৰু ফেব্ৰুৱাৰী মাহ আৰু আপোনালোকৰ মাৰ্চ মাহৰ মধ্যম ভাগলৈকে এটা বিশেষ গ্ৰহই 5টা লগ্ন বা 5টা ৰাশি খুব সুন্দৰ আৰু ফল আৰু মংগলময় কৰি তুলিব। এই ৰাশিকেইটাৰ মই বাৰ্ষিক ফলত কওঁতে যিকেইটা ৰাশিৰ বাধা বিঘিনি কৈছিলোঁ, এই বাধা বিঘিনিখিনি এই প্ৰায় 2টা মাহৰ ভিতৰত বহুতখিনি শুভ ফল দিবলৈ চেষ্টা কৰিব। আৰু সেই লগ্ন বা ৰাশিকেইটা কি হয় আপোনালোকক মই আজি জনাম। মই 5টা লগ্ন বা 5টা ৰাশিৰ কথা ক'ম। লগ্নটো যদি মই কোৱা লগ্নটো হৈ যায় তেন্তেতো শুভ মংগলময় ফল পাবই। যদি লগ্নটো মই কোৱাটো হয় আৰু ৰাশিটো যদি মই কোৱা লগ্নকেইটাৰ ভিতৰতে ৰাশিটো যদি হয় তেন্তে ফলটো পাব। কিন্তু কেনেবাকৈ যদি ৰাশি বেলেগ হয় তেনেহ'লে ফলটো আপোনালোকে পাব মই কোৱা হেৰিকেইটাৰ ভিতৰত, কিন্তু অকণমান যেন কম হ'ব ফলটো। কিন্তু ৰাশি আৰু লগ্ন একে হ'লেতো কথাই নাই। আপোনালোকৰ এই দিনকেইটাত আপোনালোকে এডভান্টেজ লওক, নিশ্চয় শুভ মংগলময় ফল পাব। আৰু মই আপোনালোকক পোনপ্ৰথম লগ্নটো বা ৰাশিটো ক'ব লৈছোঁ, আৰু সেইটোৱে হৈছে মেঘ লগ্ন বা মেঘ ৰাশি। মেঘ লগ্ন হ'লেতো কথাই নাই, বহুত ভাল ফল পাব, মই যিখিনি কৈছোঁ পাবই। আৰু যদি ৰাশিটো বেলেগ হয় তথাপিও লগ্নই ফলটো দিবলৈ চেষ্টা কৰিব। যদি আপোনালোকৰ ৰাশিটো মেঘ হয়, লগ্নটো যদি বেলেগ হয় তেতিয়াও ফলটো পাব, কিন্তু অকণমান যেন ফল কম হ'ব, তথাপিও কিন্তু শুভ মংগলময় হ'ব। আপোনালোকে আহিবলগীয়া এই দিনকেইটা আপোনালোকে মনত ৰাখক। মই যিকেইটা দিনৰ কথা ক'লোঁ, এই জানুৱাৰী মাহৰ 2-3 দিনৰ আৰু পিছৰ পৰা ফেব্ৰুৱাৰী মাহটো আৰু মাৰ্চ মাহৰ মধ্যম ভাগলৈকে, মানে 15-20 তাৰিখৰলৈকে। আৰু সেই গ্ৰহটো হৈছে বৃহস্পতি গ্ৰহ। বৃহস্পতি গ্ৰহই এই সময়খিনিত খুব সুন্দৰ ডিগ্ৰীত থাকিব। তাৰমানে গ্ৰহবোৰৰ যিদৰে ডিগ্ৰী থাকে বৃহস্পতি গ্ৰহৰ ডিগ্ৰী থাকিব। বৃহস্পতি গ্ৰহৰ ডিগ্ৰী ইমান সুন্দৰ যুৱ অৱস্থাত থাকিব, যুৱ অৱস্থাত শক্তি দিব পাৰে। বৃহস্পতি গ্ৰহই খুব সুন্দৰ শক্তি প্ৰদৰ্শন কৰিব। আৰু তাৰ বাবে মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কি হ'ব, কি ফল পাব মই কৈছোঁ। মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যস্থানৰ স্বামী হয় লগ্নত বহিব। ভাগ্যৰ যোগেদি উন্নতি হ'ব, শৰীৰো খুব সুন্দৰ ফল দিব, ধন আহিব, টকা পইচা আহিব, নিজৰ পিতৃৰ পৰা ভাগ্য উন্নতি হ'ব, পিতৃৰ মৰম চেনেহ পাব। আৰু যিসকল মেঘ লগ্ন বা মেঘ ৰাশি জাতক জাতিকা বিবাহিত, তেওঁলোকৰ দাম্পত্য জীৱন এই বৃহস্পতি গুৰুৱে বহুতখিনি ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। নতুন মাংগলিক কৰ্ম হ'ব, বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। বিবাহৰ যুগ এপ্ৰিললৈকেতো আছেই, আৰু বিবাহৰ ক্ষেত্ৰত শুভ মংগলময় যুগো আহিব পাৰে। সন্তান প্ৰাপ্তি হ'ব, গৰ্ভধাৰণৰ সুন্দৰ সময় এইখিনি সময়ত। সেই গতিকে মেঘ লগ্ন বা মেঘ ৰাশি জাতক জাতিকাসকলৰ এই ক্ষেত্ৰত আপোনালোকে শুভ ফল পাব। বৃহস্পতি গৈ আপোনালোকক বাধা বিঘিনি এইকেইটা মাহত আপোনালোকক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব। যদি বাৰ্ষিক ফলত অলপ বাধা বিঘিনিও আছে, এই মাহকেইটাত আপোনালোকক শুভ ফল পাব আৰু শুভ মংগলময় হ'ব।
আৰু ইয়াৰ পিছতে মই পিছৰ ৰাশিটোৰ কথা কৈছোঁ, সিংহ ৰাশি বা সিংহ লগ্ন। খুব সিংহ লগ্ন আৰু সিংহৰ ৰাশিটো খুব সুন্দৰ যোগ, খুব শুভ মংগলময় ফল দিব। পঞ্চমৰ স্বামী হয় ত্ৰিকোণ স্থান, ভাগ্যস্থানত বহিছেগৈ। ভাগ্য ভাল হ'ব, মান সন্মান বাঢ়িব, উন্নতি হ'ব। নীতিশাস্ত্ৰ, বিদ্যা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাগ্যই লগ দিব। ভাগ্যৰ যোগেদি উন্নতি হ'ব, উচ্চ শিক্ষাৰ যোগ হ'বই, পিতৃৰ যোগেদি ভাগ্য বৃদ্ধি হ'ব। বৃহস্পতি গ্ৰহে যিহেতু লগ্নত দৃষ্টি দিছে, আপোনাৰ শৰীৰো কৰ্মক্ষেত্ৰত বা ধন উপাৰ্জনৰ ক্ষেত্ৰত আগবাঢ়ি যাব। খুব সুন্দৰ যোগ সিংহ ৰাশিৰো। সন্তান প্ৰাপ্তিৰ যোগ আছে, মাংগলিক কৰ্মৰ যোগ আছে, বিবাহৰ যোগাযোগ হোৱাৰ যোগ আছে। কোনো ধৰণৰ বাধা বিঘিনি যদি আহেও এই বৃহস্পতি গুৰুৱে আপোনালোকক ৰক্ষা কৰিব। বেলেগ গ্ৰহ যদি বাৰ্ষিক ফলত মই বাধা বিঘিনি বা কিবা ধৰণৰ আপোনালোকক সতৰ্কতাৰ ক্ষেত্ৰত কৈছিলোঁ, এই বৃহস্পতি গ্ৰহে এই জানুৱাৰী মাহৰ আহিবলগীয়া দিন, ফেব্ৰুৱাৰী মাহ আৰু মাৰ্চৰ মধ্যম ভাগলৈকে খুব আপোনালোকক ভাগ্যৰ ক্ষেত্ৰত হওক, কৰ্মৰ ক্ষেত্ৰত হওক আপোনালোকক লগ দিব। একো চিন্তাৰ বিষয় নাই, আয়ু বৃদ্ধি হ'ব। কিবা যদি আপোনালোকৰ ৰোগতো আছে, এই দিনকেইটাত যেন আপোনালোকে ৰোগৰ পৰা মুক্তি পাব, এনেকুৱা ধৰণৰ ফল দেখাইছে। কেৱল মই বৃহস্পতি গ্ৰহৰ কথাহে কৈছোঁ। আৰু ইয়াৰ পিছৰ যিটো মই লগ্ন বা ৰাশিৰ কথা ক'ব গৈছোঁ, এইটোতো আটাইতকৈ ওপৰত ফল দিব, সুন্দৰ মংগলময় হ'ব। বাকী কৈ অহা মেঘ আৰু সিংহ লগ্ন বা ৰাশিতকৈও ধনু লগ্ন বা ধনু ৰাশিৰ জাতক জাতিকাসকলৰ যিটো সময় চলিব, মাৰ্চ মাহৰ মধ্যম ভাগলৈকে আহিবলগীয়া কাইলৈ পৰহিলৰ পৰা অত্যন্ত শ্ৰেষ্ঠ ফল। বৃহস্পতি গুৰু শৰীৰ, মন, মান সন্মান, লগ্ন, সম্পত্তি বুলি ক'লে যান বাহন, নতুন ঘৰ নিৰ্মাণ, খেতি বাতি, মাটি বাৰী ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি এই দুটা স্থানৰ স্বামী হয় পঞ্চম স্থানত বহিছেগৈ। ধন বৃদ্ধি কৰিব, সন্তান প্ৰাপ্তিৰ যোগ, গৰ্ভধাৰণৰ যোগ, গৃহ নিৰ্মাণৰ যোগ, যান বাহন ক্ৰয় কৰা যোগ, মান সন্মানৰ যোগ, স্বাস্থ্যৰ উন্নতিৰ যোগ, অত্যন্ত শ্ৰেষ্ঠ যোগ। আপোনালোক যদি ধনু লগ্ন বা ধনু ৰাশি হয়, তেনেহ'লেতো আপোনালোকৰ এই মই কোৱা কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে লওক। বা এইকেইদিন আহিবলগীয়া মই যিকেইটা দিনৰ কথা কৈছোঁ, এই দিনকেইটাত যদি আপোনালোকে কিবা কৰ্ম কৰিবলৈ আগবাঢ়ি যায়, আপোনালোকৰ কৰ্মৰ সফলতা হ'ব। যিকোনো বাধা ভাগিনি আপোনালোকৰ সফলতা পাব। বাৰ্ষিক ফলত যদি মই কিছু আপোনালোকক সতৰ্কতাৰ কথা কৈছিলোঁ, তেন্তে এই সময়খিনিত বৃহস্পতি গ্ৰহই বা বৃহস্পতি গুৰুৱে আপোনালোকক অত্যন্ত শ্ৰেষ্ঠ ফল দিব। আপোনালোকে আগবাঢ়ি যাওক। এই সময়খিনিত আপোনালোকে সুযোগ লওক, নিশ্চয় এই তিনিটা ৰাশিৰ শুভ মংগলময় ফল দিব। ইয়াৰ পিছতো মই আৰু দুটা লগ্ন বা দুটা ৰাশিৰ কথা ক'ম, কিন্তু এই লগ্ন বা এই ৰাশিৰ লগ্ন মই কোৱাকেইটা যদি হৈ যায়, তেতিয়াহ'লেতো কথাই নাই। আৰু ৰাশিটোও যদি হৈ যায় একেই লগ্নৰ লগতে, তেতিয়াহ'লেতো আৰু 80% ফল আপোনালোকে পাব। কিন্তু লগ্নটো এটা হৈ ৰাশিটো যদি অলপ সলনি হয়, তথাপিও শুভ ফল পাব, কিন্তু অলপ ফলত কম হ'ব। এইটো কিন্তু আপোনালোকে মন দিব বা মনোযোগ দিব। ইয়াৰ পিছৰটো মই কৈছোঁ আপোনালোকক কৰ্কট লগ্ন বা কৰ্কট ৰাশি। কৰ্কট লগ্ন বা কৰ্কট ৰাশিৰ ক্ষেত্ৰতো শুভ মংগলময় ফল দিব বৃহস্পতি গুৰুৱে বা বৃহস্পতি গ্ৰহই এই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহলৈ মধ্যম ভাগলৈ। কিবা যদি সতৰ্কতাও কৈছিলোঁ, সতৰ্কতাখিনি আপোনালোকক এই বৃহস্পতি গুৰুৱে বছৰটোত এই মাহকেইটাত কমাবলৈ আপ্ৰাণ চেষ্টা কৰিব। বছৰৰ বাকী দিনকেইটাতো বৃহস্পতি গুৰুৰ প্ৰভাৱ থাকিব, কিন্তু এই মাহকেইটাত বৃহস্পতি গুৰুৱে উত্তম ফল দিব, উচ্চ ফল দিব। যুৱ অৱস্থাত থাকিব ডিগ্ৰী কেলি। সেইকাৰণে মই কৈছোঁ আপোনালোকৰ কৰ্কট লগ্ন বা কৰ্কট ৰাশিৰ ভাগ্যৰ স্বামী হৈ কৰ্মস্থানত বহিছে। ভাগ্যৰ যোগেদি কৰ্ম সংস্থাপন, নতুন চাকৰি হ'ব, নতুন কৰ্ম হ'ব, ব্যৱসায় বাণিজ্যৰ এই দিনকেইটাত উন্নতি হ'ব। ভাগ্যৰ যোগেদি ধন আহিব। ক'ৰবাত যদি আপোনালোকে ধন টকা পইচা পাবলগীয়া আছে, ধন টকা পইচা ওলাই আহিব। এই সময়খিনি আপোনালোকে সুযোগ লওক। প্ৰতিযোগী পৰীক্ষা, ভাগ্য শক্তিশালী হ'ব, বুদ্ধি উন্নতি, কৰ্মত শক্তিশালী হ'ব, কৰ্ম সংস্থাপন হ'ব, খুব সুন্দৰ আৰু শক্তিশালী ফল দিব।
মানসিক আৰু শাৰীৰিক ক্ষেত্ৰতো যদি বছৰটোত মই আপোনালোকক বাধা বিঘিনি পাব বুলি কৈছোঁ, কিন্তু এই দিনকেইটাত যেন আপোনালোকৰ সেই সতৰ্কতাখিনি অকণমান কমাই ৰাখিব বৃহস্পতি গুৰুৱে। কৰ্ম সংস্থাপন হ'ব, নতুন কৰ্ম হ'ব, নতুন ধন টকা পইচা আহিব। আৰু বৃহস্পতি গুৰু কৰ্মস্থানত বহি মাতৃস্থানত দৃষ্টি দিছে। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত যেন অলপ শুভ মংগলময় হ'ব, শত্ৰু যাতে আপোনাৰ নাশ হ'ব, আৰু ধন টকা পইচাও যাতে খুব সুন্দৰ বাধা বিঘিনিভাৱে আঁতৰ হৈ আপোনাৰ হাতলৈ আহিব। আৰু বৃহস্পতিৰ কেন্দ্ৰীয় প্ৰভাৱ আছে লগ্নত, শৰীৰ, মন, স্বাস্থ্য, মান সন্মান এইখিনি আপোনালোকৰো আহিব। কিন্তু যিহেতু এটা বেয়া প্ৰভাৱ পৰি আছে কৰ্কট লগ্ন বা কৰ্কট ৰাশিৰ, সেইকাৰণে অলপ সাৱধান হ'ব। বাধা বিঘিনি কিন্তু পাই থাকিব, তথাপি বৃহস্পতি গুৰুৱে এই দিনকেইটাত আপোনালোকক শক্তিশালী ফল দিব। একো চিন্তা বা ভয় কৰিবলগীয়া নাই। মই আজি অন্য এটা লগ্ন বা মই ৰাশিৰ কথা কৈছোঁ, সেইটো হৈছে মীন লগ্ন বা মীন ৰাশি। মীন লগ্ন বা মীন ৰাশিৰ জাতক জাতিকাৰ কৰ্মস্থান, শৰীৰ, মান সন্মানৰ স্থান হৈ ধন স্থানত বহিছে বৃহস্পতি গ্ৰহ। কৰ্মৰ যোগেদি ধন বৃদ্ধি, শৰীৰো যাতে কৰ্ম কৰাৰ ক্ষেত্ৰত লগ দিব, শৰীৰৰ যাতে দুৰ্বলতাখিনি এইকেইটা দিনত যাতে বৃহস্পতি গুৰুৱে নাশ কৰি ধন উপাৰ্জনৰ ক্ষেত্ৰত সহায় কৰিব। ধন ভাৱত বহি পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত আপোনাক ভাল ফল দিব। মুখৰ বাণী আপোনাৰ খুব দয়ালু হ'ব, আপুনি পৰোপকাৰী হ'ব, আপোনাৰ যি মাত কথা সকলোকে আকৰ্ষণ কৰিব। এই জানুৱাৰী মাহৰ শেষৰ দিনকেইটা, ফেব্ৰুৱাৰী মাহটো আৰু মাৰ্চ মাহৰ মধ্যম ভাগলৈকে 20 তাৰিখমানলৈকে আপুনি বুদ্ধিমান হ'ব খুব। মাক বাপেকৰ লগত, পিতৃ মাতৃৰ লগত আপোনাৰ সম্পৰ্ক ভাল হ'ব, পিতৃ মাতৃৰ আশীৰ্বাদ থাকিব, আপোনাৰ শাস্ত্ৰ জ্ঞান বাঢ়িব, আপুনি খুব জ্ঞানী হ'ব, আপোনাৰ বক্তব্যত, মাত কথাত জ্ঞানৰ ভাৱ ফুটি উঠিব। ৰোগৰ বিৰুদ্ধে আপোনাক যুঁজিবলৈ শক্তি দিব, আয়ু বৃদ্ধি কৰাব, আৰু কৰ্মক্ষেত্ৰত আপোনাক শুভ ফল দিবৰ বাবে চেষ্টা কৰিব, আপ্ৰাণ চেষ্টা কৰিব বৃহস্পতি গুৰুৱে। আৰু বৃহস্পতি গুৰুৰ ফল আপোনালোকে পাবই। মীন লগ্ন বা মীন ৰাশিৰ জাতক জাতিকাসকলৰ মই কৈছোঁ বৰ্ষচক্ৰটো খুব শুভ নহয় বা বাধা বিঘিনি পাই থাকিব, তথাপিও ধন আহিব। কিন্তু মই এই যে আপোনালোকক কৈছোঁ জানুৱাৰী মাহৰ এই শেষৰ দিনকেইটা, ফেব্ৰুৱাৰী মাহ আৰু মাৰ্চ মাহৰ মধ্যম ভাগলৈকে বৃহস্পতি গ্ৰহে আপোনালোকক অত্যন্ত শ্ৰেষ্ঠ ফল দিব। এই দিনকেইটাত বাধা বিঘিনিখিনি মানসিক বা শাৰীৰিক ক্ষেত্ৰত যিখিনি মই বাৰ্ষিক ফলত কৈছিলোঁ, কিন্তু এই বৃহস্পতি গ্ৰহে এই দিনকেইটাত আপোনালোকক ভাল ফল দিব। ক'ৰবাত যদি ধন টকা পইচা পাবলগীয়া আছে বা কিবা কৰ্ম কৰিবলগীয়া আছে, এই দিনকেইটাত চান্স লওক। মীন ৰাশি বা মীন লগ্ন জাতক জাতিকাসকলে খুব শুভ মংগলময় ফল পাব। মই আজি এই 5টা লগ্ন বা ৰাশিৰ কথা ক'লোঁ। ইয়াৰে আটাইতকৈ শুভ মংগলময় লগ্ন বা ৰাশিটো হৈছে ধনু, তাৰপিছত হৈছে সিংহ লগ্ন বা সিংহ ৰাশি, তাৰপিছত মেঘ লগ্ন বা মেঘ ৰাশি একাদ্ৰিক্ৰমে, তাৰপিছতে কৰ্কট লগ্ন বা কৰ্কট ৰাশি আৰু মীন লগ্ন বা মীন ৰাশিৰ ফলটো পাব। কাৰণ কৰ্কট লগ্ন বা কৰ্কট ৰাশি, মীন লগ্ন বা মীন ৰাশিৰ ফলটো অলপমান বাধা বিঘিনিৰ মাজেদিয়ে পাব। কিন্তু এইকেইটা দিনত এই গোটেই ৰাশিকেইটাই অলপ সুযোগ লওক, সুবিধা লওক, সকলো ক্ষেত্ৰতে শুভ মংগলময় হ'ব। মোৰ ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কৰোৱাব। বেল আইকনটো প্ৰেছ কৰিব, অল কৰি ৰাখিব, মোৰ ভিডিঅ'বোৰ যাতে আপোনালোক সকলোৱে পায়, সকলো ভিডিঅ' যাতে আপোনালোকৰ ওচৰলৈ যায়। মই নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আজি যিদৰে বৃহস্পতি গ্ৰহৰ ক'লোঁ, আহিবলগীয়া দিনত চাগে মই মংগল গ্ৰহ, বুধ গ্ৰহ, শুক্ৰ গ্ৰহৰ কথাও ক'ব পাৰোঁ। সেই গতিকে মোৰ লগত আপোনালোকে জড়িত হৈ থাকক। আৰু আপোনালোকৰ আশীৰ্বাদ মই পাই আহিছোঁ, আপোনালোকৰ সহায় পাই আহিছোঁ। মই খুব আপোনালোকৰ মাজলৈ আহি ভাল লাগিছে। ইউটিউব এই চেনেলটোৰ যোগেদি যাতে মই মোৰ জ্ঞানৰ যি পৰিসীমা আপোনালোকক মাজলৈ লৈ যাব পাৰোঁ, মই বিস্তাৰ কৰিব পাৰোঁ। আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰি মোৰ এই জ্ঞানৰ
জ্যোতিষশাস্ত্ৰৰ যি জ্ঞান, এই জ্ঞান যাতে মই গোটেই অসম জুৰি মই বিয়পাব পাৰোঁ, তাৰ বাবে মই চেষ্টা অব্যাহত ৰাখিম। আৰু পুনৰবাৰ সকলোকে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আৰু মই পুনৰ নতুন ভিডিঅ' লৈ আহিম আপোনালোকলৈ। আজি মকৰ সংক্ৰান্তিৰ দিনাৰ পৰা সকলোৰে শুভ মংগলময় হওক তাৰে কামনা কৰি আজিলৈ মই আহিছোঁ। নমস্কাৰ।